ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৮ নং ৱাৰ্ডত বৃহস্পতিবাৰে ভাৰতীয় জাতীয় পাৰ্টিৰ কাৰ্যকৰ্তাসকলে উলিয়াই অক্ষত শোভাযাত্ৰা। উল্লেখ্য যে আগন্তুক ২২ জানুৱাৰী তাৰিখে অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব শ্ৰী শ্ৰী ৰাম মন্দিৰৰ। সেয়েহে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী ৰাম মন্দিৰৰ অক্ষত লৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে বৃহস্পতিবাৰে ঢেকিয়াজুলিত উলিয়াই উক্ত অক্ষত শোভাযাত্ৰা। ঢেকিয়াজুলি পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ আয়ুক্ত তপন দাসৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে উলিয়াই উক্ত অক্ষত শোভাযাত্ৰা। এই শোভাযাত্ৰাত ভাৰতীয় জনতা পাৰ্টিৰ নেতা মৃন্ময় বৰা, ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজু দীপ, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা অবিনাশ দাস, গৌৰৱ হৰিপালৰ লগতে অজস্ৰ লোক উপস্থিত থাকে। হিন্দু সমাজৰ ৫০০ বছৰ পুৰণি যি আস্থাৰ প্ৰতীক ভগৱান শ্ৰী ৰামৰ মন্দিৰ প্ৰতিষ্ঠাত ২২ জানুৱাৰী হোৱাত অক্ষত লৈ গোটেই ৮ নম্বৰৰ বাসী একত্ৰিত হৈ আমি শোভাযাত্ৰা ওলাইছোঁ যে আমাৰ এই ইমান পুৰণি আশা পূৰণ হ'ব গৈছে। অনুষ্ঠানটো এইটোৱে, ৰাইজৰ মাজত এটা বিপুল উৎসাহ আছে। শ্ৰীৰাম প্ৰভু শ্ৰীৰামৰ যি ঘৰলৈ আগমন হৈ আছে, আজি ৫০০ বছৰ বিৰতিৰ পিছত ৰাম মন্দিৰ নিৰ্মাণ হ'ল আৰু তাতে ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে অহা ২২ জানুৱাৰী তাৰিখে। ৰাইজৰ মাজত বিপুল উৎসাহ আছে আৰু এই শোভাযাত্ৰাত সকলো ৰাইজে ওলাই আহিছে আৰু প্ৰায় ২২ জানুৱাৰী আৰু তাৰ পিছলৈকেও এনেধৰণৰ সৰু সৰু কাৰ্যসূচী সকলো জেগাতে হ'ব আৰু আমাৰো ইয়াত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে ২২ জানুৱাৰী প্ৰাণ প্ৰতিষ্ঠাৰ সেই উৎসৱৰ লগত সংগতি ৰাখি। গতিকে আজি আমি ৮ নম্বৰ ৱাৰ্ডবাসী আমাৰ ঢেকিয়াজুলি যিটো পৌৰসভাৰ অন্তৰ্গত ৮ নং ৱাৰ্ড আছে, তাতো এয়া ৱাৰ্ড আয়ুক্ত আছে আমাৰ মাজত আৰু সকলো ৰাইজ আমি একেলগে একত্ৰিত হৈ পেলাই ইয়াতে শোভাযাত্ৰা কৰিছোঁ। যি অক্ষত আমাৰ অযোধ্যাৰ পবিত্ৰ ভূমিৰ পৰা আমাৰ মাজলৈ আহিছিলে, সেই ৰাইজে তাৰ আশীৰ্বাদ লৈ আছে আৰু ৰাইজক আমি নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিছোঁ আৰু সকলোকে আমি ২২ জানুৱাৰী তাৰিখে যেতিয়া অনুষ্ঠানসমূহ চলি থাকিব আৰু সন্ধ্যা নিজৰ নিজৰ স্বগৃহত বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু ইয়াকেই আমাৰ এই কাৰ্যসূচী, এইখিনি লৈ পেলাই আমি আজি কাৰ্যসূচীটো চলাই নিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।